স্যার আজি যদি মোক আপুনি 20 মিনিট সময় দিয়ে নাই নাই আপুনিতো আগতে গভৰ্ণৰ স্পীচতে কৈ দিলে 6 শিডিউলটো তেতিয়াহলে স্যাৰ 3 মই মিনিট জনজাতিৰ 3 সমস্যাটো মিনিট নাই সমাধানৰ এটা ৰাস্তা আপোনাৰ চাইজনখিনি দি দিয়ক স্যাৰ মই আপোনাৰ অবজাৰভেশ্যন চাইজন শৰ্টলি স্যাৰ 3 মিনিটত স্যাৰ প্ৰথম কথা হ'ল যে মই প্ৰথমতে বিটিআৰৰ পৰা আহোঁ স্যাৰ আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে কামাখ্যাৰ নাম উল্লেখ কৰা হৈছে খুব ভাল কথা কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ এতিয়া আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা SOPT যিটো 680 কোটি টকা সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPT বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে গোটেইখিনি কৰিলোঁ মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37%হে কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া BTADৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত বিটিআদিৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ চিট আপোনাৰ MCLৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনিটাই কাম কৰা নাই এই তিনিটাৰ ভিতৰত মই দেখুৱালোঁ যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰপাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ BTC তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ
সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল BTR বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে এই আমাৰ BTRলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অট'নমাছ কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এইটো অকল আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিষ্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া BTRৰ মৰ্যাদা হ্ৰাস হ'ব BTRত আচলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউশ্যন BTR কি হৈছে কি নহৈছে দুটা তিনিটা ছাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা ছাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক এক মিনিটত শেষ ছাৰ কৰি দিয়ক ছাৰ মোক এটা কথা এক মিনিটত শেষ কৰি দিয়ক ছাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন BTRৰ কাৰণে কৈছিলে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই ছাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে ছাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই ছাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই ছাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই ছাৰ যদি মই এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটাকে যদি ছাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছোঁ গতিকে ছাৰ BTR চুক্তি 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ সেইটো আমি নিবিচাৰোঁ ছাৰ সেইকাৰণে 100% ছাৰ সেইকাৰণে 100% ছাৰ ইয়াত তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ ছাজেশ্যন সেইকাৰণে 100% আপোনাৰ ছাজেশ্যনটো দিয়ক কৰিব লাগে ছাৰ অসমত পুৰা অশান্তি কৰিব বিচাৰিছে আপোনাৰ ছাজেশ্যনটো চাবমিট কৰিলে অশান্তি কৰিব বিচাৰিছে থেংক ইউ এক্সপান্ড কৰা মাননীয় অধ্যক্ষ মহোদয় অনাৰেবল অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে